কালি হোজাই আহি পাব, তাৰ পিছতে ৰঙিয়াকে আদি কৰি বিভিন্ন ঠাইলৈ যাব। এতিয়া আমাৰ কথা হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে গোটেই জাতিটোৰ পৰা মাটি কাঢ়ি লৈ গৈছে, তেওঁ যেনেকৈ আজি কাৰ্বি আংলঙৰ ৬০,০০০ বিঘা মাটি আজি আদানী আম্বানীক এটকাৰ দৰত যি দুটা মাটি দিছে, সেই মাটি বচাবৰ কাৰণে, জাতিক বচাবৰ কাৰণে বিভিন্ন যি আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই কুকাৰ্য কৰি আছে, তাৰ বিদৰে সজাগ কৰিবৰ কাৰণে আজি এই পদযাত্ৰা আৰম্ভ হৈছে। আৰু এই পদযাত্ৰাৰ যোগেদি ৰাইজ আজি সজাগ হৈছে। আপোনালোকে ভাবিব নোৱাৰে, য'ত বিজেপিৰ বিধায়ক আছে, য'ত বিজেপি আপোনাৰ শক্তিশালী, সেই ঠাইতো ৰাজপথলৈ ৰাইজ ওলাই আহিছে। আজি কাৰ্বি আংলঙতো আপোনালোকে দেখিছে মহিলাসকল ৰাজপথলৈ ওলাই আহিছে। গৌৰৱ গগৈ ডাঙৰীয়া যোৱাৰ লগে লগে পৰহিদিনা মৰাণত যেতিয়া গৈছে তেতিয়াও আপোনাৰ মানুহ ওলাই আহিছে। বিহপুৰীয়াতো আপোনাৰ দেখিছে অজস্ৰজন লোক ওলাই আহিছে। ৰঙিয়াতো আপোনালোকে দেখিছে অজস্ৰজন লোক ওলাই আহিছে। বঙাইগাঁৱতো কোচ ৰাজবংশী লোকসকলৰ পৰা আদি কৰি সকলো ওলাই আহিছে। যোৱাকালি বৰাকত যাওঁতে বঙালী হিন্দু মানুহখিনিয়ে কৈছে, আমাক এইবাৰ যিমান অন্যায় আমাৰ বৰাক ভেলী বঙালী হিন্দু মানুহখিনি হিমন্ত বিশ্ব শৰ্মাই কৰিছে, কোনোদিন কৰা নাই। আজিও আপোনালোকে দেখিছে কেৱল আমি এটা চিম্বলিক এই পদযাত্ৰা কৰিবলৈ খোজোঁতেই আজি প্ৰত্যেকটো ঠাইৰ পৰা অজস্ৰজন যুৱক আহি এই পদযাত্ৰাত অংশগ্ৰহণ কৰি আছে। আপোনালোকৰ জড়িত সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা